আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। অংগনৱাড়ী ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। এই অংগনৱাড়ী ৰিক্ৰুটমেণ্টত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ন্যূনতম বয়সৰ সময়সীমা কিমান লাগিব আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু আপোনালোকে কোনসকলে এই অংগনৱাড়ী পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু টোটেল পোষ্ট কিমান আহিছে আৰু এই পোষ্টত কোনো ধৰণৰ এক্সাম নাই, এটা চিম্পল আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাব আৰু টোটেল পোষ্টটো আপোনালোকক পোনপ্ৰথমতে মই জনাই দিছোঁ 25,500 টোটেল পোষ্ট আহিছে। আপোনালোকে এই পোষ্ট কেইটাত আপোনালোকে আবেদন কৰিব পাৰিব। ভাৰতবৰ্ষৰ সকলো মেল ফিমেলে এই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ অংগনৱাড়ী ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে নটিফিকেশ্যন আউট কৰাই দিছে। 25,500 টোটেল পোষ্ট মুকলি কৰি দিছে। আপোনালোকে যদিহে অংগনৱাড়ী ৰিক্ৰুটমেণ্ট পোষ্টত আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। যেনে ধৰক আপোনালোকৰ অংগনৱাড়ী ছুপাৰভাইজাৰ, ৱৰ্কাৰ, হেল্পাৰ জব ভেকেঞ্চি বিভিন্ন ধৰণৰ পোষ্টত আপোনালোকে পোষ্ট দেখিবলৈ পাব। পোনপ্ৰথমতে আপোনাক মই অৰ্গেনাইজেশ্যন নেমটো জনাই দিছোঁ। মহিলা আপোনালোকৰ বাল বিকাশ মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছে আৰু ইয়াত আপোনালোকৰ পোষ্টটোৰ নাম হ'ব অংগনৱাড়ী ছুপাৰভাইজাৰ, অংগনৱাড়ী ৱৰ্কাৰ থাকিব, অংগনৱাড়ী হেল্পাৰ থাকিব, ক্লাৰ্ক থাকিব, টিচাৰ থাকিব। আপোনালোকে যদি নন টিচিঙৰ ফালৰ পৰা কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ক্লাৰ্ক কৰিব পাৰিব, হেল্পাৰ কৰিব পাৰিব, ৱৰ্কাৰ, ছুপাৰভাইজাৰ। আপোনালোকৰ হাতত প্ৰায় আপোনালোকৰ 4টা পোষ্ট আছে, ঠিক আছে। টোটেল ভেকেঞ্চি মই আপোনাক জনাই দিছোঁ 25,500। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, প্ৰতিটো পোষ্টৰ বাবে বহুত বেছি ভেকেঞ্চি আছে আৰু এপ্লাইটো হ'ব অনলাইন। ভাৰতবৰ্ষৰ সকলো মেল ফিমেলে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক জনাই দিছোঁ চেলেৰি আপোনালোকে কিমান পাব। 18,000ৰ পৰা আপোনালোকে ষ্টাৰ্টিং হয়। এইটো বেছিক পে'। ইয়াত এক্সট্ৰা আপোনালোকৰ HR দিয়ে গোটেইখিনি এড হৈ আপোনালোকৰ 65,000 আপোনালোকে পাৰ মান্থ পাবলৈ সক্ষম হ'ব। অংগনৱাড়ী ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে এজ লিমিটটো আপোনাক মই জনাই দিছোঁ। মিনিমাম এজ হ'ব আপোনালোকৰ 18 বছৰ, মেক্সিমাম এজ হ'ব 45 বছৰ। ইয়াত এজ ৰিলেক্সেশ্যন থাকিব গভৰ্ণমেণ্ট ৰুল হিচাপে। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ মিনিমাম এজটো 18টো বুজি পালে আপোনালোকে। তাৰপিছত মেক্সিমাম ইয়াত 45 দিয়া আছে, কিন্তু SC/ST এটা আছে, SC/STৰে প্লেন আৰু হিলছ আছে। গোটেইখিনি মিলাই পেলাই আপোনালোকে 5% ৰিলেক্সেশ্যন পাব, ঠিক আছে। 5% আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এই এজ ৰিলেক্সেশ্যন থ্ৰু দি আপোনালোকৰ 45ৰ লগত 5 এড হৈ আপোনালোকৰ 50 আপোনালোকৰ হৈ যায়। আৰু OBC কাৰণে 3 ইয়াৰ্ছ এজ থাকিব, অৰ্থাৎ 48 হ'ব আপোনালোকৰ টোটেল। আৰু আপোনালোকে যদিহে PW কেটেগৰী হয় তেনেহ'লে আপোনালোকৰ ইয়াত বহুত বেছি আপোনালোকৰ ইয়াত এজটো আপোনালোকৰ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ প্ৰয়োজন নহয়। সকলো কেটেগৰীৰে এটকাও নালাগে। ইয়াত আপোনালোকে কোনো ধৰণৰ ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাক জনাই দিছোঁ। অংগনৱাড়ী ছুপাৰভাইজাৰৰ বাবে 12 পাছ, গ্ৰেজুৱেট পাছ, আৰু অংগনৱাড়ী ৱৰ্কাৰ 10 পাছ, অংগনৱাড়ী হেল্পাৰৰ কাৰণে 8 পাছ, আৰু ক্লাৰ্কৰ কাৰণে 12 পাছ, টিচাৰৰ কাৰণে 12 আৰু গ্ৰেজুৱেট। টিচাৰটো মই আপোনাক জনাই দিছোঁ। টিচাৰটো আপোনালোকৰ ইয়াত মিনিমাম আপোনালোকৰ DLED বা আপোনালোকৰ BEd থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে টিচাৰ পোষ্টত আবেদন কৰিব পাৰিব। 12ৰ কাৰণে আপোনালোকে যেনেধৰণে আপোনালোকে LPত পাব আৰু গ্ৰেজুৱেটসকলৰ কাৰণে UPত পাব, ঠিক আছে। তেনেধৰণে আপোনালোকে ইয়াত টিচাৰ পোষ্টটো দেখিবলৈ পাব। অংগনৱাড়ী ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে চিম্পল 10 পাছ হ'লেও হ'ব আৰু লগত আপোনালোকৰ 12 পাছ লাগিব আৰু গ্ৰেজুৱেট পাছ, ঠিক আছে। আপোনালোকৰ গোটেইখিনি যিকেইজন আপোনালোকে কেণ্ডিডেটে ইচ্ছুক হয় এই অংগনৱাড়ী ছুপাৰভাইজাৰ পোষ্টটোৰ বাবে আপোনাক মই জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ 10 পাছটো প্ৰয়োজন হ'ব, 12 পাছটো প্ৰয়োজন হ'ব আৰু গ্ৰেজুৱেট পাছটো আপোনালোকক প্ৰয়োজন হ'ব। অংগনৱাড়ী ৱৰ্কাৰ কাৰণে চিম্পল 10 পাছ বিচাৰিছে আৰু অংগনৱাড়ী হেল্পাৰৰ কাৰণে আপোনালোকৰ চিম্পল 8 পাছ বিচাৰিছে। ক্লাৰ্কৰ কাৰণে আপোনালোকে 12 পাছ লাগিব আৰু টিচাৰৰ কাৰণে গ্ৰেজুৱেট আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পালে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব, ঠিক আছে। আপোনালোকক পোনপ্ৰথমতে জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা লিষ্ট ওলাব। সেই লিষ্ট থ্ৰু দি আপোনালোকৰ তাৰপিছত আপোনালোকৰ নাম ওলাব। যদিহে আপোনালোকৰ সেই লিষ্টখনত নামটো আহে তেনেহ'লে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনলৈকে আপোনালোকে যাব পাৰিব। যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ যদিহে কোনো ধৰণৰ ভুল নহয় নথিপত্ৰসমূহ, তেনেহ'লে আপোনালোকৰ ফাইনেল চিলেকশ্যন এটা লিষ্ট ওলাব। তাৰপিছত আপোনালোকে জবটো কৰিবলৈ পাব বা জইনিং বা এপইণ্টমেণ্ট লেটাৰ আপোনালোকে আহিব। ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব সেইটো মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ ক্লাছ 10 আপোনালোকৰ চাৰ্টিফিকেট গোটেইখিনি, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড গোটেইখিনি আপোনালোকক ইয়াত প্ৰয়োজন হ'ব। ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, এটা ভেলিড মোবাইল নাম্বাৰ যিটো নেকি আপোনালোকে চলাই আছে এতিয়া, ঠিক আছে। ইমেইল ID লাগিব যিটো নেকি ভেলিড, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট
লাগিব। কাষ্ট চাৰ্টিফিকেটটো মই ইয়াতে আপোনালোকক জনাই দিছোঁ, যদিহে আপোনালোকৰ আগৰ পুৰণি অফলাইন জৰিয়তে যিটো নেকি কাষ্ট চাৰ্টিফিকেট আপোনালোকে ওলাইছিলে সেইটো চাৰ্টিফিকেট আছে, তেন্তে আপোনালোকে নোৱাৰিব। আপোনালোকৰ এতিয়া প্ৰয়োজন হ'ব নতুন আৰু ডিজিটেল কাষ্ট চাৰ্টিফিকেট, তেওঁলোকেহে কিন্তু ইয়াত আবেদন কৰিব পাৰিব। ডিজিটেল যদি কাষ্ট চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে এই বস্তুৰ বাবে আবেদন কৰিব নোৱাৰিব। এজ প্ৰুফৰ কাৰণে আপোনালোকে ইয়াত আপোনালোকৰ ক্লাছ 10 এডমিট কাৰ্ড, যিসকল ক্লাছ 10ও আপোনালোকে উত্তীৰ্ণ হোৱা নাই, চিম্পল 8 পাছৰ বাবে আপোনালোকে 8 পাছ প্ৰস্তুত কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থ নতুবা আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে। পোনপ্ৰথমতে মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ পষ্টকেইটাৰ নাম। অংগনৱাড়ী ছুপাৰভাইজাৰ থাকিব, অংগনৱাড়ী ৱৰ্কাৰ। মই ইয়াত গোটেইখিনি আৰু আপোনালোকক জনাই দিছোঁ। অংগনৱাড়ী ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে অংগনৱাড়ী ছুপাৰভাইজাৰৰ কাৰণে 12 পাছ হ'লে হ'ব, আৰু যদি আপোনালোকে গ্ৰেজুৱেট হৈছে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, পিছলৈ আপোনালোকৰ প্ৰমোশ্যনৰ সময়ত আপোনালোকৰ সুবিধা হ'ব। অংগনৱাড়ী ৱৰ্কাৰ সকলৰ কাৰণে আপোনালোকে চিম্পল যদি 10 পাছ বা 12 পাছ হৈছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে অংগনৱাড়ী হেল্পাৰ পষ্টত আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ মিনিমাম আপোনালোকৰ 8 পাছ লাগিব। যদিহে আপোনালোকৰ 8 পাছ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। ক্লাৰ্ক, আপোনালোকৰ ইয়াত ক্লাৰ্ক দিয়া আছে, ক্লাৰ্কৰ কাৰণে আপোনালোকে 12 পাছ আউট হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এই পষ্টত আবেদন কৰিব পাৰিব। আৰু যিসকল টিচাৰ, আপোনালোকে যদিহে টিচাৰ পষ্টত আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে 12 পাছ নতুবা আপোনালোকে পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে টিচাৰ পষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল পষ্ট আছে আপোনালোকৰ বহুত বেছি, 25,500 টোটেল পষ্ট আছে। এপ্লাই মোড অফলাইন আগতে আছিল, কিন্তু এতিয়া আজিকালি আপোনালোকে অনলাইন থ্ৰুদি কৰিব পাৰিব। বহুতে নাজানে এই পষ্টটোৰ বিষয়ে, অংগনৱাড়ী যিটো নেকি ৰিক্ৰুইটমেণ্ট আহে বহুতে এইটোৰ বিষয়ে বুজি নাপায়, আৰু কেনেকুৱা ধৰণৰ প্ৰচেছ কি তেনেকৈ বহুতে নাজানে। সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আৰু চেলেৰি আপোনালোকৰ 18,000 পৰা 65,000লৈকে আপোনালোকে পাৰ মান্থ চেলেৰি পাব, কিন্তু ইয়াত ফিক্স চেলেৰি নহয়, আপোনালোকৰ এটা ইনক্ৰিজ গৈ থাকিব যেতিয়া আপোনালোকৰ যিমানখিনি এক্সপিৰিয়েঞ্চ, অৰ্থাৎ আপোনালোকৰ যিমানখিনি বয়স অতিবাহিত হৈ গৈ থাকে সেই আপোনালোকৰ কামটোত, তেনেহ'লে আপোনালোকৰ বছৰে বছৰে আপোনালোকৰ এড হ'ব। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকৰ যদি 18 বছৰ চিম্পল হৈছে তেন্তে আপোনালোকে আবেদন কৰি ল'ব নিশ্চয়, আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। এতিয়া আহক আমি কেতিয়া এপ্লাই কৰিব পাৰোঁ সেইটো বিষয়ে জানো। পোনপ্ৰথমতে আপোনালোকে এই মাহৰ, যিহেতু আপোনালোকৰ মে' মাহ প্ৰায় সম্পূৰ্ণ হ'ব, ঠিক আছে, আপোনালোকৰ মাত্ৰ হাতত এটা দিন আছে, তাৰপিছত আপোনালোকৰ এই জুন মাহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। সম্ভৱতঃ আপোনালোকে 15 জুনৰ পৰা আপোনালোকে এপ্লাই ষ্টাৰ্ট হ'ব। যেতিয়া এপ্লাই ষ্টাৰ্ট হয় আপোনালোকে এই চেনেলৰ কমিউনিটি পষ্ট দেখিব, তাৰ পৰাই আপোনালোকে লিংক থাকিব, তাৰপিছত আপোনালোকে নিজেই এপ্লাই কৰি ল'ব পাৰিব। বহুত বেছি পষ্ট আছে, 25,500। আপোনালোকে এইটোৰ বাবে অপেক্ষা কৰি থাকক, আপোনালোকৰ নথিপত্ৰসমূহ আপোনালোকে সাজি কৰি ৰাখক, ঠিক আছে। আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, আগতো 5 বছৰৰ বাবে 2 লাখ চাকৰি দিব, আপোনালোকে যদি সেইটোৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অফলাইন যদি পঢ়িব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বিভিন্ন ধৰণৰ কিতাপ পাব, ৰিজনিং, মেথছ, আপোনালোকে আছাম জিকে, জেনেৰেল জিকে, কাৰেণ্ট এফেয়াৰ, ইংলিছ, বিভিন্ন ধৰণৰ আপোনালোকে কিতাপ দেখিবলৈ হ'ব, আপোনালোকে ট্ৰাই কৰি ল'ব পাৰে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু যদিহে আপোনালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।